আচ্ছা তেও খামতি বিষয় কম তেও খামতি কেতিয়া রাজ সিংহাসনত বহিছিল 1380 খ্রিস্টাব্দ তো কোনে আহি বহিছিল আর তেও খামতি কার লরা আছিল সুখাংফার লরা তেও খামতির দুজন রানী আছিল কেজন দুজন রানী আছিল তেও খামতির দুজন রানী আছিল কিন্তু ডাঙ্গর রানীজন উচ্চ আকাঙ্ক্ষী আর ঈর্ষা পরায়ণ আছিল ডাঙ্গর রানী সৰু ৰাণীক ভাল পোৱা নাছিল ই সদায় তেওঁক হিংসা চকুৰে দেখিছিল ৰজাৰ অনুপস্থিত তেওঁ ডাঙ্গর ৰাণীয়ে তেও খামতিৰ ডাঙ্গর ৰাণীয়ে বহু রাজ শাসনৰ বা রাজ শাসন বা রাজ ক্ষমতা অপব্যয় কৰিছিল আচ্ছা এদিন কি কৰিছিল ৰজাৰ অনুপস্থিত তেওঁৰ সৰু ৰাণীক ঘৰৰ পৰা বা ৰাজপ্ৰাসাদৰ পৰা খেদিয়াই পঠিয়াইছিল ঠিক আছে আচ্ছা যেতিয়া ডাঙৰ সকলে গম পালে যে সৰু ৰাণীজন ভাল নহয় আৰু এই খবৰটো ৰজাক দিয়া হল যে ৰজা মহাশয় আপোনাৰ ডাঙৰ ৰাণী সৰু ৰাণীক ঘৰৰ পৰা খেদিয়াই পঠিয়াইছে তেতিয়া ৰজা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল তাৰ পিছত যেতিয়া তেওঁ ঘৰৰ পৰা কি কৰা হৈছিল মানে সৰু ৰাণী ঘৰৰ পৰা খেদিয়াই পঠিয়াই হৈছিল তেতিয়া তেওঁ ডাঙৰীয়া সকলে তেওঁৰ প্ৰশাসনত থকা ডাঙৰ মানুহবিলাকে দেখিলে যে এইজন ৰজা ন্যায়পৰায়ণ নহয় ই কি কৰি আছে অন্যায় কৰি আছে আৰু ডাঙৰ ৰাণীয়ে যি কয় সেই অনুপাতে চলে তাৰ পিছত কি কৰা হল সেই ডাঙৰ ৰাণীৰ লগতে ৰজাকো হত্যা কৰা হল হ'ব আচ্ছা যেতিয়া ৰজাক হত্যা কৰা হৈছিল 1389 চনৰ পৰা 1389 খ্ৰীষ্টাব্দৰ পৰা 1397 খ্ৰীষ্টাব্দলৈকে অহোম ৰাজপ্ৰাসাদত কোনো ৰজা নাছিল এইখিনি সময় কোনে কোনে চলাইছিল ডাঙৰীয়া সকলে এই ৰজাৰ প্ৰশাসন চলাইছিল ঠিক আছে এবাৰ আহিল কোন সুডাংফাই 1397 খ্ৰীষ্টাব্দত এই যে 1389 চনৰ পৰা 1397 চনলৈকে কোনো ৰজা না আছিল তাৰ পিছত সময়টো আহিল কাৰ সময় সুডাংফা আন এটা নাম কি বুলি জনা গৈছিল বামুনিকৰ কিয় এই যে তেও খামতিৰ ডাঙৰ ৰাণীয়ে যে সৰু ৰাণীক ঘৰৰ পৰা খেদিয়াই পঠিয়াইছিল তেতিয়া তেওঁ কি আছিল গৰ্ভৱতী আছিল গৰ্ভৱতী বা গৰ্ভ থকা অৱস্থাতে তেওঁ ঘৰৰ পৰা খেদিয়াই পঠোৱা হৈছিল তেতিয়া সেই মানুহজন অসহায় হৈ গৈ কোনো এটা ব্ৰাহ্মণ পৰিয়ালত থাকিবলৈ আৰম্ভ কৰিছিল কিন্তু সেই ব্ৰাহ্মণ পৰিয়ালতে তেওঁৰ এটা ল'ৰা জন্ম দিয়ে সেইজন ল'ৰা ব্ৰাহ্মণ পৰিয়ালতে কি হৈছিল ডাঙৰ দীঘল হৈছিল কিন্তু 1389 খ্ৰীষ্টাব্দৰ পৰা 1397 খ্ৰীষ্টাব্দলৈকে যেহেতু কোনো ধৰণৰ ৰজা না আছিল তেতিয়া তেওঁৰ ডাঙৰীয়া সকলে বা তেওঁৰ লগৰীয়া তেওঁৰ ৰাজ প্ৰশাসনত থকা ডাঙৰ মানুহে বিলাকৰ ৰজাৰ সন্ধানত ওলাইছিল আচ্ছা তেতিয়া সিহঁতে বিচাৰি গৈ এই সুডাংফাক কি পালে লগ পালে সুডাংফাক দেখি ৰজাৰ ল'ৰা হিচাপে ৰজাৰ ল'ৰা বুলি সিহঁতৰ মাজত চিমটম বা চিহ্ন পোৱা গৈছিল তেতিয়াই তেওঁক ৰাজপ্ৰাসাদত লৈ অনা হয় পিছত খবৰলৈ দেখা গ'ল যে সেইজন হল তেও খামতিৰ সৰু ৰাণীৰ ল'ৰা কিন্তু সৰু ৰাণীৰ ল'ৰা যেহেতু ব্ৰাহ্মণ পৰিয়ালত থাকি ডাঙৰ দীঘল হৈছিল সেইকাৰণে তেওঁক বামুনি কোঁৱৰ বুলিও জনা গৈছিল আৰু সুডাংফাৰ দিনৰ পৰাই অহোম প্ৰাসাদত বা আহোম সকলৰ মাজত হিন্দু ধৰ্মৰ প্ৰচলন লাহে লাহে বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল তেওঁৰ ৰাজত্বকালত ব্ৰাহ্মণ ধৰ্মৰ প্ৰভাৱ বা তিপ্পমীয়া ফৈদৰ বশ্যতা স্বীকাৰ কমতা ৰাজ্যৰ ওপৰত কৰ্তৃত্ব স্থাপন
আইতনিয়া আৰু খামজঙ্গীয়া নগাৰ পৰাজয় আদি চুডাংফাৰ ৰাজত্বৰ কালত উল্লেখযোগ্য ঘটনা। তেওঁ 1407 খ্ৰীষ্টাব্দত কি কৰে মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যু হোৱাৰ পিছত কোনে কোনে ৰজা আছিল? চুজাংফা, চুফাকফা, চুচেনফা, চুহেনফা, চুপিমফা আদি নামৰ 5 জন ৰজাই ৰাজত্ব কৰিছিল। এই সময়ছোৱাত নগাৰ সৈতে আহোমসকলে ভালেই ইমান যুদ্ধত লিপ্ত হ'ব লগা হৈছিল। চুহেনফাৰ ৰাজত্বকালত কছাৰীৰ সৈতে হোৱা যুদ্ধৰ আহোমে পৰাজয় বৰণ কৰিছিল।